এইটো ভিডিঅ'ত আমি পঢ়িম ত্ৰিভুজৰ বিষয়ে ট্ৰায়াঙ্গলছ অসমীয়াত কয় ত্ৰিভুজ ইংৰাজীত ট্ৰায়াঙ্গল হা ত্ৰিভুজ মানে কি আমি জানো ত্ৰিভুজৰ কথা যে তিনিটা বাহুৰে আগুৰা বন্ধক্ষেত্ৰক ত্ৰিভুজ বোলে তিনিটা বাহু যদি লগ লাগি থাকে আৰু বন্ধক্ষেত্ৰ এটা বনাই থয় তেতিয়া সেইটো ত্ৰিভুজ ইয়াতো তিনিটা বাহু আছে এটো বন্ধক্ষেত্ৰ বনাইছে নি নাই বনোৱা এফালে মুকলি হৈ আছে হয় নাই সেইটো ত্ৰিভুজ নহয় কিন্তু এই তিনিটা বাহুৱে বন্ধক্ষেত্ৰ বনাই থৈছে বান্ধ খাই আছে ভিতৰ জায়গাকন গতিকে এটো এটা ত্ৰিভুজ হল এটো হল ত্ৰিভুজ ত্ৰিভুজত কি থাকে তিনিটা বাহু থাকে এটো বাহু আৰু এটো বাহু তিনিটা কোণ থাকে এটো হল এটা ত্ৰিভুজ ডাঙৰকে আঁকি দেখুৱাইছো মই তিনিটা কোণ থাকে আৰু তিনিটা বাহু থাকে হল ত্ৰিভুজক এনেকে নামকৰণ কৰে এ বি সি হয় নহয় বা এ বি সি যিকোনো ধৰণে তুমি নামকৰণ কৰিব পাৰা পি কিউ আৰ কৰিব পাৰা এক্স ওয়াই জেড কৰিব পাৰা নিজৰ ইচ্ছামতে হা এটা এটা বস্তু চাবা ইয়াত বিপৰীত কোণ আৰু বিপৰীত বাহু বুলি আহে হা এই কোণটো কি এ কোণ এই কোণটো বি কোণ এটো কোণ সি কোণ এই বাহুডালক আমি কি বুলি কম এ সি এই বাহুডালক কম বি সি আৰু এই বাহুডালক কম এ বি উলটাকৈ ক'লেও একো নাই এ সিক সি এ বুলি ক'ব পাৰো বি সিক সি বি বুলি ক'ব পাৰো এ বিক বি এ বুলি ক'ব পাৰো হা উলটাকৈ ক'ব পাৰো সিধাকৈ ক'ব পাৰো আসলে সিধা উলটা নাই ইয়াত দুইটাই সিধা এ বি বুলি ক'লেও সিধা বি এ বুলি ক'লেও সিধা দুইটাই শুদ্ধ হা এটা চোৱা এটা জানিব লাগিব শীৰ্ষবিন্দু মানে কি এটো জুম কেটা জুম থাকে তিনটা ত্ৰিভুজত কেটা শীৰ্ষবিন্দু পাবা তুমি তিনটা পাবা বুজি পাইছানে এতিয়া চাব লাগিব বিপৰীত শীৰ্ষবিন্দু কাৰ বিপৰীত শীৰ্ষবিন্দু ত্ৰিভুজৰ বাহুৰ এনেকা দিয়ে BC বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো কি এ তাৰ মানে কি আছে BC বাহুত যিটো বিন্দু লাগি নাই সেই বিন্দুটো হৈছে BC বাহুৰ বিপৰীত শীৰ্ষবিন্দু মনত থাকিব ত্ৰিভুজৰ বিপৰীত শীৰ্ষবিন্দু আৰু বিপৰীত বাহু কনসেপচনটো বহুতৰ ক্লিয়াৰ নহয় হেতু কাৰণে বহুত সমস্যাত পৰে 19 এটো চাই লবা ভালকে BC এটা বাহু আছে ইয়াৰ বিপৰীতে কোনটো শীৰ্ষবিন্দু আছে এ আছে মানে যেটো শীৰ্ষবিন্দু বি আৰু সিত লাগি নাই হেতু হৈছে কি এ গতিকে BC ৰ বিপৰীত শীৰ্ষবিন্দু এ AB ৰ বিপৰীত শীৰ্ষবিন্দু সি AC ৰ বিপৰীত শীৰ্ষবিন্দু বি এটা বিপৰীত বাহু কাৰ থাকে শীৰ্ষবিন্দুৰ বিপৰীত বাহু থাকে বাহুৰ বিপৰীত শীৰ্ষবিন্দু থাকে শীৰ্ষবিন্দুৰ বিপৰীত বাহু থাকে চোৱা এটো এটা শীৰ্ষবিন্দু ইয়াৰ বিপৰীতে থকা বাহুটো কি সন্মুখত থকা বাহুটো মানে যেটো বাহু এ কোণটোত লাগি নাই হেতু হৈছে ইয়াৰ বিপৰীত বাহু এই এ কোণৰ বিপৰীত বাহু BC তেনেকে AB বি কোণৰ বিপৰীত বাহু কি হ'ব AC হ'ব আৰু C কোণৰ বিপৰীত বাহু কি হ'ব AB হ'ব বুজি পালা এটো ত্ৰিভুজটো যদি এনেকৈ আঁকো এটা চোৱা এটো দিলু এ বা এটো বেলেগ এটা নাম দিছো পি কিউ আৰ পি কোণৰ বিপৰীত বিপৰীত বাহু কি এডাল কিউ আৰ ডাল পি কোণত লাগি নাই হয়নে বিপৰীতে আছে কিউ কোণৰ বিপৰীত বাহু কি পি আৰ দেখিছানে কি এ পি আৰ ডাল কিউ কোণত লাগি নাই পি কিউ কোণৰ বিপৰীত কি আৰ কোণৰ বিপৰীত কি পি কিউ হলনে এটোৱে তেনেকে পি কিউ বাহুৰ বিপৰীত শীৰ্ষবিন্দু আৰ বা বিপৰীত কোণ আৰ পি আৰ বাহুৰ বিপৰীত কোণ কিউ বা বিপৰীত শীৰ্ষবিন্দু কিউ তেনেকে আৰ কিউ বাহুৰ বা কিউ আৰ বাহুৰ বিপৰীত কোণ বা বিপৰীত শীৰ্ষবিন্দু পি মনত থাকিব ঠিক আছে এতিয়া চাও ত্ৰিভুজৰ প্ৰকাৰ ত্ৰিভুজ 6 প্ৰকাৰৰ আছে শীৰ্ষবিন্দুৰ কথা গম পালো বিপৰীত শীৰ্ষবিন্দু বিপৰীত বাহু এইবিলাক জানিলো ত্ৰিভুজৰ প্ৰকাৰবিলাক চাও ত্ৰিভুজটো কেই প্ৰকাৰৰ আছে আমি জানো যে ত্ৰিভুজ কেইটা থাকে ত্ৰিভুজত কি থাকে তিনটা কোণ থাকে ত্ৰিভুজত কি থাকে তিনটা কোণ থাকে তিনিটা বাহু থাকে এটা কোণ হিচাপে ইয়াক তিনটা প্ৰকাৰ ভাগ কৰিব পাৰি এটা আমি কোণ হিচাপে হা ইয়াক কোণক লৈ ইয়াক তিনি ভাগ কৰিব পাৰি আৰু বাহুক লৈও তিনি ভাগ কৰিব পাৰি হলনে চোৱা এটা ত্ৰিভুজ কি হ'ব পাৰে চোৱা এটা ত্ৰিভুজ এনেকুৱা হ'ব পাৰে তাৰ মানে কি
প্ৰত্যেকটো কোণেই 90 ডিগ্ৰীতকৈ সৰু হয়নে আৰু 90 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয় সূক্ষ্ম কোণ বুলি কয় প্ৰত্যেকটো কোণেই 90 ডিগ্ৰীতকৈ সৰু কোণ গতিকে এই ত্ৰিভুজটোক কয় সূক্ষ্মকোণী ত্ৰিভুজ মানে প্ৰত্যেকটো কোণেই সূক্ষ্ম কোণ এটো হল কি সূক্ষ্মকোণী ত্ৰিভুজ গতিকে কোণ হিচাপে প্ৰথমে এটা কি পাওঁ সূক্ষ্মকোণী হল আৰু এটা কোণ হিচাপে কি পাম চোৱা এইটো এটা ত্ৰিভুজ হয়নে ইয়াত চোৱা ইয়াৰ এটা কোণ কি আছে 90 ডিগ্ৰী আছে হল এটা কোণ 90 ডিগ্ৰী আছে 90 ডিগ্ৰী কোণটো কি বুলি কয় সমকোণ বুলি কয় এনেকা থিয় কোণটো 90 ডিগ্ৰী হা লম্ব হল এটা এডালত এডাল থিয় হৈ আছে একদম পুৰা এনেকে থিয় হৈ আছে গতিকে এটো 90 ডিগ্ৰী কোণ হা হল 90 ডিগ্ৰী কোণক কি বুলি কয় সমকোণ বুলি কয় গতিকে এই ত্ৰিভুজটোত এটা সমকোণ আছে তাৰ মানে সেই ত্ৰিভুজটো কি ত্ৰিভুজ বুলি কওঁ সমকোণী ত্ৰিভুজ আৰু এটা আছে বৃহৎ কোণ বৃহৎ কোণী মানে কি চোৱা এনেকুৱা মানে এই কোণটো কি বৃহৎ কোণ কাক বোলে যে এটা কোণৰ মান যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 180 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া কোণটো বৃহৎ কোণ বুলি কয় এই কোণটো হৈছে এটা কি বৃহৎ কোণ ইয়াৰ মানটো 90 ডিগ্ৰীতকৈ ডাঙৰ 180তকৈ সৰু গতিকে এই ত্ৰিভুজটোত এটা বৃহৎ কোণ আছে গতিকে এই ত্ৰিভুজটো কি হ'ব বৃহৎকোণী ত্ৰিভুজ মানে এইটোৱে গম পালো যে যিটো ত্ৰিভুজৰ তিনিটা কোণেই সূক্ষ্ম কোণ হেতু সূক্ষ্মকোণী ত্ৰিভুজ যিটো ত্ৰিভুজত এটা 90 ডিগ্ৰী কোণ থাকে তাক সমকোণী ত্ৰিভুজ বোলে আৰু যিটো ত্ৰিভুজত এটা 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ থাকে মানে বৃহৎ কোণ থাকে তেতিয়া হেতুক কয় কি বৃহৎকোণী ত্ৰিভুজ বা ইয়াক কি বুলি কয় স্থূলকোণী বুলি কয় স্থূলকোণী হলে স্থূলকোণী বুজি পালা এতিয়া আমি চাম এতিয়া বাহু হিচাপে হা বাহু চাম এটা ত্ৰিভুজ এনেকুৱা হ'ব পাৰে গোটেই তিনিটা বাহু সমান হ'ব পাৰে হয় নাই সেইটো ত্ৰিভুজক ক'ব কি সমবাহু ত্ৰিভুজ হলনে এনেকুৱা হ'ব পাৰে ইয়াত কি আছে চোৱা দুটা বাহু সমান আছে এইটোৱে সমান কিন্তু এইটো সমান নহয় তাৰ লগত গতিকে এইটো হ'ব সমদ্বিবাহু ত্ৰিভুজ এটা এনেকুৱা হ'ব পাৰে চোৱা ইয়াত এইটো সমান যেন লাগিছে নি এনেকৈ আঁকি দিছোঁ ইয়াত চোৱা এইটো চবতকৈ চুটি তাতকৈ এইটো দীঘল তাতকৈ এইটো দীঘল মানে ইয়াত সমান নাই এটা বাহু সমান নহয় এইটো কোনো কাৰো লগত সমান নহয় এইটোক ক'ব কি বিষম বাহু ত্ৰিভুজ তাৰ মানে যিটো ত্ৰিভুজৰ গোটেই তিনিটা বাহু সমান তাক সমবাহু ত্ৰিভুজ বোলে যিটো ত্ৰিভুজৰ দুটা বাহু সমান 3 নম্বৰ বাহুটো তাৰ লগত সমান নহয় সেইটো সমদ্বিবাহু ত্ৰিভুজ আৰু যিটো ত্ৰিভুজৰ গোটেই তিনিটা মানৰ দৈৰ্ঘ্য বেলেগ বেলেগ সেইটো হ'ল কি বিষম বাহু ত্ৰিভুজ হ'ল এই ছটা হৈছে ত্ৰিভুজৰ প্ৰকাৰ এতিয়া আমি চাম ত্ৰিভুজৰ ভূমি আৰু উন্নতি ত্ৰিভুজৰ ভূমি আৰু উন্নতি চোৱা এটা ত্ৰিভুজ আঁকিলো এইটো ত্ৰিভুজটোৰ নাম দিলো এ বি চি ত্ৰিভুজটোৰ ভূমি কি চোৱা কোনটো বাহুত ত্ৰিভুজটো থিয় হৈ আছে বি চি বাহুত ত্ৰিভুজটো থিয় হৈ থকা যেন লাগিছে নাই গতিকে বি চি বাহুত ত্ৰিভুজটো থিয় হৈ আছে গতিকে ত্ৰিভুজৰ ভূমি কি হ'ব বি চি ভূমি সমান বি চি হ'ল উন্নতি মানে কি চোৱা এই যে বিপৰীত শীৰ্ষবিন্দুটো আছে বি চিৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা তুমি বি চিৰ ওপৰত এটা লম্ব আঁকি দিয়া লম্ব মানে এইফালেও 90 ডিগ্ৰী এইফালেও 90 ডিগ্ৰী দুইফালে 90 ডিগ্ৰী হোৱাকৈ তুমি এটা লম্ব আঁকি দিয়া এই বি চি ক'ত কাটা কাটিব আৰু দৰকাৰ নাই ক'ত কাটে একদম ইয়াৰ পৰা লম্ব হোৱাকৈ এডাল 90 ডিগ্ৰী আঁকি দিয়ে হা তেতিয়াহ'লে এইডাল দিলো এই বিন্দুটো দিলো এ গতিকে উন্নতি হ'ব কিমান উন্নতিটো উচ্চতা বুলিও কয় হা উচ্চতাটো হ'ব এ ডি বুজি পালা এইটোৱে ভূমি হ'ল বি চি উন্নতি হ'ল এ ডি
ভূমি কি যিটো বাহুৰ ওপৰত ত্ৰিভুজটো থিয় হৈ আছে সেইটো ভূমি, আৰু উন্নতি কি সেই ভূমিৰ ওপৰত তাৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা টনা লম্বডাল, এডাল উন্নতি বা উচ্চতা। এটা সমকোণী ত্ৰিভুজটো আকৌ চাবা এইটো কি হ'ব। এইটো দিলো পি কিউ আৰ, হা, নামটো পি কিউ আৰ দিছো। ভূমি কি কিউ আৰ, ভূমি কিউ আৰ, উন্নতি কি হ'ব, ভূমি কিউ আৰ, উন্নতি কি হ'ব চোৱা, কিউ আৰৰ ওপৰত তাৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা যিডাল লম্ব, কিউ আৰৰ বিপৰীত শীৰ্ষবিন্দু কি পি, পিৰ পৰা এডাল লম্ব হৈ আছে, লম্বকে আছে, এইটো 90 ডিগ্ৰী নহয় জানো এইটো, গতিকে এটা লম্ব হৈ আছে, গতিকে ইয়াৰ উন্নতি কি হ'ব, পি কিউ হ'ব। বিপৰীত শীৰ্ষবিন্দুটোৰ পৰা আমি ভূমিলে লম্ব টানিব লাগে, সেই লম্বডালে কি হয়, উন্নতি হয়। ইয়াত আকৌ বিপৰীত শীৰ্ষবিন্দুৰ পৰা সেইডাল লম্ব হৈ আছে, এই বাহুটোৱে লম্ব হৈ আছে কিউ আৰৰ ওপৰত, গতিকে উন্নতি কিডাল হ'ব, পি কিউৱে হ'ব। হ'ল, ঠিক আছে। এইটো সমকোণী ত্ৰিভুজ, ভূমি, উন্নতি আৰু এডালক কয় কি, অতিভুজ। মনত ৰাখিবা, সমকোণী ত্ৰিভুজত তুমি উন্নতিৰ কাৰণে আঁকিব দৰকাৰ নাই বা উচ্চতা আঁকিব দৰকাৰ নাই, তাত থাকেই। এটা ভূমি হয়, এডাল ভূমি, এডাল উন্নতি হ'ব, আৰু সমকোণৰ যিটো সন্মুখত থাকে, সমকোণ মানে 90 ডিগ্ৰী কোণটো যিটো সন্মুখৰ বাহুটো থাকে সেইটো কয় অতিভুজ দেই, বা কৰ্ণ বুলি কয় কিছুমানে, হা। ভূমি উন্নতি। এতিয়া আমি এটা এই বস্তুটো চাওঁ ৰবা, এইবাৰহে আহিলে বেলেগ এটা বস্তু। এইটো দিলো এক্স ৱাই, সেইটো জেড। ভূমি কি, ত্ৰিভুজটো কোনটো বাহুৰ ওপৰত থিয় হৈ আছে, এক্স ৱাই বাহুৰ ওপৰত আছে, হয় নাই, এইটো সৰি এক্স জেড, এক্স জেড, এক্স জেডটো কি ত্ৰিভুজটোৰ ভূমি, উন্নতি কি হ'ব চোৱা, ইয়াত এটা সমস্যা আহি গ'ল। চোৱা, উন্নতি মানে কি, ভূমিৰ ওপৰত তাৰ বিপৰীত শীৰ্ষবিন্দুটোৰ পৰা টনা লম্ব, এডাল আছে এক্স জেড, এতিয়া ৱাইৰ পৰা ইয়ালে তুমি যদি লম্ব টানা, এডাল দেখোন উন্নতিত নেকাটিবই, সৰি ভূমিত নেকাটিবই। কৈছো কি যে ভূমি হৈছে এক্স জেড, এক্স জেডৰ বিপৰীত শীৰ্ষবিন্দু ৱাই, ৱাইৰ পৰা যদি তুমি এফালে তললে এডাল লম্ব টানি আনে, লম্বডালে দেখোন এই ভূমিত নাকাটিলে, তেতিয়াহ'লে তাৰ কি হ'ব, ভূমি সৰি উন্নতি, তেতিয়া তাৰ কি হ'ব, হ'ল। ভূমিটো আমি পাই যাওঁ, কিন্তু উন্নতিটো এতিয়া আমি উলিয়াব লাগে, হা। চোৱা কি হ'ব, এনেকুৱা ক্ষেত্ৰত কি কৰিম, আমি ভূমিডাল বহাই দিম, হ'ল। ভূমিডাল এইফালে অকণমান ডটেড লাইন দি বহাই দিম, ডটেড লাইন দি বহাই দিলেতো ক'ৰবাত কাটিবহি, গতিকে এই দৈৰ্ঘ্যটো হৈ গ'ল কি, উন্নতি। এইটো দি দিলো পি দিলো, যেনিবা উন্নতি কি হ'ব, ৱাই। বুজি পাইছা নাই, এইডাল অকণমান ভূমিডাল এইফালে অকণমান বহাই দিলো, তাৰপিছত এডাল লম্ব আঁকিলো, ইয়াততো কাটিবহি ক'ৰবাত, সেইটো হ'ল কি, উন্নতি। হ'ল, ত্ৰিভুজৰ ভূমি আৰু উন্নতি কি গম পালা। এতিয়া চোৱা ত্ৰিভুজৰ কালি, এই সূত্ৰটো একদম মনত ৰাখি লোৱা, লিখি লোৱা সূত্ৰটো। ত্ৰিভুজৰ কালি সূত্ৰটো কি, হাত পূৰণ ভূমি পূৰণ উন্নতি। যিকোনো ত্ৰিভুজৰ, হা, যিকোনো ত্ৰিভুজৰ কালি সমান কিমান হয়, হাফ পূৰণ ভূমি পূৰণ উন্নতি। এইটো প্ৰশ্ন আহে, লিখি লোৱা, এটা একদম বহুত দৰকাৰী সূত্ৰ, হা। হাফ পূৰণ ভূমি পূৰণ উন্নতি, বা এনেকেও কয়, ভূমিটোক ইংৰাজীত কয় কি, বেছ, ভূমিটোক কয় বেছ, BAS, বেছ, বেছটোক কি বি বুলি বুজায়। উন্নতিটোক কয় পাৰপেণ্ডিকুলাৰ বা হাইট, উন্নতিটোক পি বুলিও বুজাব পাৰে, এইচ বুলিও বুজাব পাৰে, হা। পি মানে পাৰপেণ্ডিকুলাৰ, পাৰপেণ্ডিকুলাৰ মানে উন্নতি বুজায়, হাইট, হাইট মানে উচ্চতা, সেইটো কি উন্নতি বুজায়, হা। অসমীয়াত উচ্চতা বুলিও কয়, ভূমি পূৰণ উচ্চতা বুলিও ক'ব পাৰে কিছুমানে। তো এনেকৈও লিখিব পাৰা, হাফ ইনটু বি ইনটু এইচ, হ'ল। এনেকৈও কিছুমানে লিখে সূত্ৰটো, একেটা কথা দেই। ভূমি বেছ কাৰণে বি আহিছে, উন্নতিক ইংৰাজীত পাৰপেণ্ডিকুলাৰ কয়, তাৰ কাৰণে পিও আহিব পাৰে, বা হাইট বুলিও কয়, এইটো এইচটো আহিছে। ঠিক আছে, এতিয়া অংক এটা কৰি চাওঁ, কেনেকেনো ইয়াত অংক কৰে। দিয়া আছে, লিখা প্ৰশ্নটো লিখা। দিয়া আছে এটা ত্ৰিভুজৰ
দিয়া আছে এটা ত্ৰিভুজৰ ভূমি সমান 10 সেন্টিমিটাৰ, উন্নতি বা উচ্চতা কিবা এটা লিখিলে হ'ল। উন্নতি উচ্চতা একেটাই বস্তু। উন্নতি সমান 12 সেন্টিমিটাৰ। কালি কিমান? কালিটো উলিয়াব লাগে। কালি কিমান? আমি সূত্ৰটো লিখি লওঁ। এইটো কালি, হা, এইটো ল। সূত্ৰটো লিখি লওঁ। যিহেতু কালি সমান কিমান আছিলে? হাফ পূৰণ ভূমি পূৰণ উন্নতি, হয়নে? তলৰ লাইনটো মই মুহাই দিছোঁ। হাফ পূৰণ ভূমি পূৰণ উন্নতি সমান কিমান হ'ব? হাফ ভূমি মানে কি? 10, উন্নতি মানে 12। 5 বাৰ গ'ল, থাকিলে কিমান? 5 পূৰণ 12 সমান 5 বাৰ 60 সেন্টিমিটাৰ স্কোৱাৰ বা অসমীয়াত বৰ্গ সেন্টিমিটাৰ। কালি ইয়াৰ এককটো কি আছিলে? ভূমি আৰু উন্নতিৰ একক সেন্টিমিটাৰত আছিলে। কালিৰ একক সেন্টিমিটাৰ স্কোৱাৰ হ'ল। কেলে সেন্টিমিটাৰ স্কোৱাৰ হ'ল চোৱা। এই দুবাৰ পূৰণ হৈছে নাই? ইয়াতো এটা সেন্টিমিটাৰ পূৰণ হৈছে আৰু ইয়াতো এটা সেন্টিমিটাৰ পূৰণ হৈছে। দুইটা সেন্টিমিটাৰ পূৰণ হৈ সেন্টিমিটাৰ স্কোৱাৰ হৈছে, হা। মনত ৰাখিবা, কালিৰ একক সদায় ত্ৰিভুজৰ কালি উলিওৱা বা চতুৰ্ভুজৰ কালি উলিওৱা। কালিৰ একক সদায় স্কোৱাৰত আহিব। সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ স্কোৱাৰ, মিটাৰ থাকিলে মিটাৰ স্কোৱাৰ। ঠিক আছে, নোট কৰি লোৱা। এতিয়া বেলেগ এটা বস্তু চাব লাগিব। মধ্যমা আৰু উন্নতি। উন্নতিটো তোমালোকে গম পালা। উন্নতি মানে কি? এটা ত্ৰিভুজ আছে যে এইটো, এই ত্ৰিভুজটো উন্নতি মানে কি? যে এই ভূমিৰ ওপৰত বিপৰীত শীৰ্ষবিন্দুটোৰ ওপৰত লম্ব দালি, সেইডালে উন্নতি। এই ভূমিত কোন জেগাত কাটিছে আমাক দৰকাৰ নাই। ভূমিত কোন জেগাত কাটিছে দৰকাৰ নাই। সেই উন্নতিডাল কি হ'ব? যে বিপৰীত শীৰ্ষবিন্দুটোৰ পৰা ভূমিলৈ টনা লম্বডাল, এই দুইফালে 90 ডিগ্ৰী হৈ থাকিলেই হ'ল, হা। এতিয়া আমি চাম মধ্যমা কি বস্তু। মধ্যমা এটা ত্ৰিভুজ আছে এইটো, হা। এইটো এটা ত্ৰিভুজ ললো। মধ্যমা কি বস্তু চাবা। ইয়াৰ এইটো ভূমি, এইটো কি? ভূমি। BC কিমান? BC হৈছে কি? ভূমি। BC এটা মধ্যবিন্দু ললো। মধ্যবিন্দু মানে একদম মাজত P ললো, হা। তাৰ মানে কি? P হৈছে BC মধ্যবিন্দু। মধ্যবিন্দু মানে একদম মাজত আছে। B পৰা P লে যিমান দূৰ, C পৰাও P লে সিমান দূৰ, হা। P, BC মধ্যবিন্দু হ'ল। এতিয়া চাবা, মধ্যমা মানে কি? এই বাহুৰ ভূমিৰ বিপৰীত শীৰ্ষবিন্দুটোৰ পৰা ভূমিৰ মধ্যবিন্দুলৈ টনা ৰেখাডাল, এইডাল কি হ'ব? মধ্যমা। মানে চাবা, এইটো কথা, BC ভূমি আছিলে, হ'লনে? BC মধ্যবিন্দু P আছিলে। এই BCৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা বা ভূমিৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা ভূমিৰ মধ্যবিন্দুলৈ টনা যিডাল ৰেখা, সেই ৰেখাখনডাল বা ৰেখাখণ্ড, সেই ৰেখাখণ্ডডালে হৈছে এই ত্ৰিভুজটোৰ মধ্যমা। মানে BCৰ মধ্যমা এডাল। বুজি পাইছা নাই? BCৰ সেইডাল কি? মধ্যমা। মানে BC মধ্যবিন্দুত কাটিছে, সেইকাৰণে সি মধ্যমা। উন্নতি বা উচ্চতাৰ ক্ষেত্ৰত আমি কি পাইছিলো? লম্বডাল লাগি দিছিলো। যিটো বিন্দুত কাটিব আৰু সেইডালে লম্ব 90 ডিগ্ৰী হ'ব লাগে। ইয়াত মেইন কথাটো আছিলে যে 90 ডিগ্ৰী হ'ব লাগিব দুটা চাইডে। তো ইয়াত মেইন কিটো হ'ল? ৰিজনটো ইয়াত মেইন ৰিজনটো কি হ'ল? যে 90 ডিগ্ৰী হওক 60 ডিগ্ৰী হওক কোন দুটা কিমান হওক আমাক দৰকাৰ নাই, কিন্তু মধ্যবিন্দুত কাটিবহি লাগিব। বিপৰীত শীৰ্ষবিন্দুৰ পৰা যিডাল ৰেখা টানিম সেইডাল মধ্যবিন্দুত কাটিবহি লাগিব, তেতিয়াহে মধ্যমা হ'ব। মধ্যমাই সদায় মধ্যবিন্দুত কাটেহি। উন্নতিয়ে যিটো বিন্দুত কাটিবহি সেই বিন্দুটোত কাটোতে কি হৈ থাকে? সেইডাল দুইফালে 90 ডিগ্ৰী কোণ কৰি থিয় হৈ থাকে, হা। মনত ৰাখিবা দেই। এইটো হ'ল ত্ৰিভুজৰ মধ্যমা আৰু উন্নতি পাৰ্থক্যটো। এতিয়া চাম আমি বেলেগ এটা বস্তু। লিখি লোৱা। এটা উপবাদ্য আছে ক্লাছ 9ৰ। এইটো তোমালোকে 9ত পাবা, বা যিসকলে 9 পঢ়ি গ'লা পাই গৈছে 9ত। পাহৰিবও পাৰা, মই এইটো মনত পেলাই দিছোঁ। ত্ৰিভুজৰ ক্ষেত্ৰত, হা, সমান বাহুৰ
সমান বাহুৰ বিপৰীত কোণ সমান। হলনে? সমান বাহুৰ বিপৰীত কোণ সমান। আৰু আছে সমান কোণৰ, এই দুটা একেই বস্তু, সমান কোণৰ বিপৰীত বাহু সমান। মিনিংটো চোৱা কি হ'ব। এটা তোমাক ত্ৰিভুজ দি দিছে, হল, তোমাক কৈ দিছে ত্ৰিভুজটো এ বি চি, এই ত্ৰিভুজটোৰ এ বি ইকুৱেল টু এ চি বুলি কৈ দিছে। তাৰমানে এ বি আৰু এ চি যি দুটা বাহু আছে, এই বাহু দুটা সমান। তোমাক এই বাহুটোৱে সমান বুলি কৈ দিলে। এতিয়া উপবাদ্যই কি কয় যে সমান বাহুৰ বিপৰীত কোণ সমান। এই বাহু দুটা যিহেতু সমান, ইয়াৰ বিপৰীত কোণ দুটাও সমান। তাৰমানে কি, এইটো বাহুৰ বিপৰীত কোণ কি, যিটো কোণ ইয়াত লাগি নাই, চি, হয় নাই, ইয়াৰ বিপৰীত কোণ এইটো। আৰু এই বাহুটোৰ বিপৰীত কোণ কি, এ চিৰ বিপৰীত কোণ বি আৰু এ বিৰ বিপৰীত কোণ চি। এ বি আৰু এ চি যেতিয়া সমান, তেতিয়া ইয়াৰ বিপৰীত কোণ দুটাও সমান, মানে সমান বাহুৰ বিপৰীত কোণ সমান। এই বাহু দুটা সমান যেতিয়া, ইহঁতৰ বিপৰীত কোণ দুটা সমান। তাৰমানে এংগল বি ইকুৱেল টু এংগল চি। এইটো হৈছে সমান বাহুৰ বিপৰীত কোণ সমান। হ'লনে? এতিয়া সমান কোণৰ বিপৰীত বাহু সমান মানে কিছু, এইটো এটা তোমাক ত্ৰিভুজ দিলে, বাহুবিলাক কোন সমান আছে কোন অসমান আছে তুমি নাজানা। তোমাক দি দিছে যে এইটো পি কিউ আৰ, তোমাক দি দিছে যে এংগুল কিউ ইকুৱেল টু এংগুল আৰ, কিউৰ লগত আৰ কোণটো সমান। হ'ল, এতিয়া উপপাদ্যই কয় কি, সমান কোণৰ বিপৰীত বাহু সমান। যিহেতু এই কোণ দুটা সমান, এই কোণ দুটাৰ বিপৰীত বাহু দুটা সমান হ'ব লাগে। এই কোণৰ বিপৰীত বাহুটো কি, পি আৰ, কিউ কোণৰ বিপৰীত বাহুটো পি আৰ, আৰু আৰ কোণৰ বিপৰীত বাহুটো পি কিউ। তাৰমানে পি আৰ ইকুৱেল টু পি কিউ। দুটা উপপাদ্য, খুব দৰকাৰী উপপাদ্য হা। ঠিক আছে, এইটো হৈ গ'ল ত্ৰিভুজ। ত্ৰিভুজৰ আৰু এটা বস্তু আছে সমকোণী ত্ৰিভুজৰ কাৰণে খুব দৰকাৰী বস্তু, সেইটো কৈ দিছোঁ। তাৰপিছত আৰু এটাই হ'ব ভিডিঅ'টো, পাইথাগোৰাছৰ উপপাদ্য। লিখি লোৱা, এইটো একদম ক্লাছ 11, 12 মেথমেটিক্স যিমান দিনলৈকে পঢ়ি যোৱা, এইটো পাইথাগোৰাছৰ উপপাদ্যটো লাগিবই। পাইথাগোৰাছৰ উপপাদ্য কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে খাটে হা। পাইথাগোৰাছৰ উপপাদ্য। পাইথাগোৰাছ নামৰ যিজন মেথমেটিচিয়ান উলিয়াই আছিলে, সেই মেথমেটিচিয়ানজনে সেই উপপাদ্যটো উলিয়াইছিলে। বুজি পাইছা নাই? এইটো কথা। পাইথাগোৰাছৰ উপপাদ্যটো কি হ'ব চাবা। পাইথাগোৰাছৰ উপপাদ্যটো কেৱল মাত্ৰ সমকোণী ত্ৰিভুজৰ কাৰণেহে প্ৰযোজ্য হয়। হ'লনে? পাইথাগোৰাছৰ উপপাদ্য চব ত্ৰিভুজৰ কাৰণে প্ৰযোজ্য নহ'ব, কেৱল মাত্ৰ সমকোণী ত্ৰিভুজৰ কাৰণে প্ৰযোজ্য হ'ব। অনলি ফৰ ৰাইট এংগুল ট্ৰাইংগুল। সমকোণী ত্ৰিভুজক ইংৰাজীত কয় ৰাইট এংগুল ট্ৰাইংগুল বুলি কয় হা। উপপাদ্যটো কি চাবা এতিয়া সমকোণী ত্ৰিভুজটোৰ এটা নাম দিলো এ বি চি দিলো। আমি গম পালো এইটো কি হৈ গ'ল, ভূমি বি চি, আৰু এইডাল কি হৈ গ'ল, উচ্চতা বা উন্নতি, হয় নহয়? আৰু এইটোক কি বুলি কৈছিলো, অতিভুজ। অতিভুজ হা। ভূমি, যিটো বাহুৰ ওপৰত ত্ৰিভুজটো থিয় হৈ আছে সেইটো ভূমি। উচ্চতা বা উন্নতি মানে কি, ভূমিৰ ওপৰত যিডাল লম্ব আছে সেইটো উচ্চতা বা উন্নতি। আৰু অতিভুজ মানে কি, চবতকে দীঘল বাহুডাল, সমকোণৰ সন্মুখত যিডাল বাহু থাকে সমকোণী ত্ৰিভুজৰ, সেইডাল হৈছে কি, অতিভুজ। অতিভুজডাল চবতকে দীঘল হয়, বাকী দুটা বহুতকে দীঘল হয় হা। পাইথাগোৰাছৰ উপপাদ্যটো আছিলে এইটো, অতিভুজ স্কোৱাৰ সমান ভূমি স্কোৱাৰ প্লাছ উচ্চতা স্কোৱাৰ। অতিভুজ স্কোৱাৰ সমান ভূমি স্কোৱাৰ প্লাছ উচ্চতা স্কোৱাৰ। হ'ল, অতিভুজৰ যিটো দৈৰ্ঘ্য তাক যদি আমি স্কোৱাৰ কৰোঁ, ভূমিৰ যিটো দৈৰ্ঘ্য তাক যদি আমি স্কোৱাৰ কৰি উচ্চতাৰ দৈৰ্ঘ্যটোক স্কোৱাৰৰ লগত আমি প্লাছ কৰি দিওঁ, তেতিয়া সমান ওলাই যাব। বুজি পাইছানে? এইটো সমান ওলাই যাব। হ'ল, বুজি পালা? এই ত্ৰিভুজটোৰ কাৰণে লিখিলে কি লিখিম, অতিভুজ কি এ চি স্কোৱাৰ ইকুৱেল টু ভূমি স্কোৱাৰ মানে বি চি স্কোৱাৰ প্লাছ উচ্চতা মানে এ বি স্কোৱাৰ।
উচ্চতাটো কিছুমানে উন্নতি বুলি কয়, কিছুমানে লম্ব বুলি কয়, কিছুমানে উচ্চতা বুলি কয়। হ'ল, বিভিন্ন নাম আছে হা, একেটাই বস্তু। হ'ল, উচ্চতা মানে কি, কিমান ওখ, সেইটোৱে উচ্চতা দেই। ঠিক আছে, বুজি পালা এইটো? এইখিনি হৈছে ত্ৰিভুজৰ বেচিক নলেজখিনি হা, এইখিনি জানিব লাগিব। সাধাৰণ জ্ঞানখিনি এইখিনি ত্ৰিভুজৰ, এইখিনি জানি ল'লেহে 8, 9, 10 এইবিলাকত কুৱেশ্যন কৰিব পাৰিবা। ঠিক আছে, আৰু চতুৰ্ভুজৰ ওপৰত এটা ভিডিঅ' আছে, সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। যদি বেচিক কনচেপ্টখিনি ক্লিয়াৰ হৈ থাকে, মেথমেটিক্সটো খুব উজু ছাবজেক্ট হৈ যাব। মেথমেটিক্স একো টান ছাবজেক্ট নহয় দেই। ঠিক আছে।